এই মৰি যাব দুই ভাত আৰু এইফালে আছে পনীৰ আৰু এইফালে আলু ভজা ক'ত মাছ আছে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মই চাই থকাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱাৰ পৰা বৰষুণ দিছে আৰু বতৰটো ধুনীয়া আৰু ৰাতিপুৱাই গুৱাহাটীৰ পৰা আমাৰ ঘৰত আহি গৈছে চুম। তো চুমহঁতৰ যিহেতু গৰম বন্ধ দিছে সেইকাৰণে স্কুলো বন্ধ গতিকে আমাৰ ঘৰত ফুৰিব আহিছে। এটা ফুৰবা ক'ত যাবি তই? নিকিবা আৰু বেলেগত নাযা? খেতি চাব যাম তো আমি অলপ পিছত খেতি চাব যাম তো এতিয়া চাহ খাইছা না খাইছা তো চাহ মই খোৱা নাই ৰ'ব চাহ খাই লওঁ এয়া আহি গ'ল মোৰ লাল চাহ তো বহুত দিন ধৰি লাল চাহ খাই আছো আৰু ভাবিছো গাখীৰ দিয়া চাহ বাদ দিম কমপ্লিটলি আৰু লাল চাহ খাই থাকিম এনেকৈ যেতিয়া আমি লাল চাহ খাই থাকো ন তেতিয়া আমাৰ অলপ ফ্ৰেছ লাগি থাকে কিন্তু যেতিয়া গাখীৰ দিয়া চাহ খাওঁ বেছিকেলি মোৰ কথা কৈছো তেতিয়া অলপ অকণমান গেষ্ট্ৰিক লাগে লাল চাহ খাবা ক'ত লাল চাহ তোমাৰ তোমাক দিয়াই নাই ঠাণ্ডা খালা ৰাতিপুৱাই ঠাণ্ডা বতৰত ঠাণ্ডা খাই দিছে চাহ পানী খাই ললো আৰু ৰেডি হৈ ললো আৰু এইফালে চুমো আছে আমি ক'ত যাম চুম খেতি চাবা তো বলক খেতি চাবা তো খেতি আমাৰ পৰা অকণমান দূৰত আছে সেইবাবে আমি এতিয়া বাইকখন লৈ যাম কি চাব খেতি নোহোৱাই হ'ল মানুহে ঘৰ বান্ধি পথাৰসমূহ নোহোৱা কৰি দিলে তো অকণমান পথাৰ আছে তাকে দেখুৱাই আনো আৰু কেইবছৰমান পিছত এইখিনিও চাগে নোহোৱাই হ'ব এয়া এইফালেও আমি পথাৰৰ মাছ এইফালেও আছে খেতি সেইফালেও আছে খেতি মানে ধান খেতি আৰু এইফালে চুমক চাই কেনে লাগছি হা মজা লাগছে আৰু আমাৰ লগত এজনী ছোৱালী আছে এইজনী হ'ল আইমণি কেনে লাগছি ভাল লাগছে তই খেতি দেখছ না দেখছি চাও ইয়ে মৰি যাব না এৰি দিবি খালাক এনেকুৱা যে ধৰক নলবাৰীত বহুত ঠাই আছে দেখুৱাবৰ কাৰণে তাক কিন্তু পথাৰখন এই কাৰণে দেখুৱাইছো যাতে পথাৰত কেনেকৈ খেতি চেতি হয় ই জানক মানে এতিয়াৰ পৰাই চুম কেনে লাগছে ভাল লাগছে না খেতিত নুমবি নেকি নুমবি এই আগত নুমবি আমি বোকা লাগব যি ৰুই আছে হে চেণ্ডেলযোৰ খুলি ল জোক নাই গৰম পানী নেকি ক'ত গৰম আছে নেকি ক'ত গৰম পানী গৰম আছে নেকি নাইতো গৰম লাগে নেকি দে মই হাত ধৰ দে এইটো কি বস্তু জানা না এইটো থানৰ পৰা কি থানৰ পৰা চাউল হ'ব চাউল বিস্কুট নহয় চাউল হ'ব চাউলৰ পৰা ভাত হ'ব চুম পৰি যাবি এইফালে এইফালে ধুনীয়া খেতি আছে ক'ত মাছ আছে মাছ নাইতো মাছ ধৰবা পাৰবি যা থৈ দিলো যা মাছ ধৰি লৈ হ'ব আনালকি তুমি মাছ ধৰি লৈ এটা মাছ আছে না ধৰবি দে ধৰি লৈ বা মাছ ধৰি চাওক এইফালে গোটেই খেতি পথাৰখন একদম ৰোৱা হৈ গৈছে ধানেৰে এইফালে পৰি যাবি চুম পৰি যাবি ভাই হ'ব খেতি পথাৰৰ মাজত বহুত সময় থাকিলো কিন্তু গৰম লাগি গ'ল চুম যাবা নাই ঘৰত তুমি থাকা আমি যাওঁ ন থাকা নাই কি বস্তু একো বস্তু দেখা নাই ন যাবাৰ ইচ্ছা নাই তাৰ ক'ত বস্তু আছে তাত আমি যাওঁ বল কেনে লাগছি খেতি পথাৰ ফুৰি আহিলো আৰু ধুনীয়াকে গা পা ধুই ফ্ৰেছ হৈ ললো এতিয়া খাব লাগে ভাত আৰু ভাতৰ লগত আজি আছে সেইফালে আছে ভাত আৰু এইফালে আছে পনীৰ আৰু এইফালে আলু ভজা আৰু এইটো কিবা ভাজিছে এনেকৈ খাব লাগে এতিয়া আৰু আজি যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ গতিকে আজি নিৰামিষে খাইছো এতিয়া ধুনীয়াকে খাই লওঁ একদম ধুনীয়াকৈ আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শাওন মাহৰ বহুত শুভেচ্ছা থাকিল হৈ গ'ল গধূলি আৰু চুমহঁত আমাৰ ঘৰৰ পৰা ঘৰত গুচি গ'ল সামাৰ ভেকেশ্যন বুলি আহিছিল তো আমিও সৰুতে গৈছিলো মামাহঁতৰ ঘৰত তো এইটো ধৰক আজিকালি তো বেলেগ ঠাইত যায় মানুহবিলাকে গোৱা যায় শ্বিলং যায় কিবা কিবি বহুত দূৰত যায় মানুহবিলাকে কিন্তু মামাহঁত যোৱা যিটো ফিলিংস মানে সামাৰ ভেকেশ্যনত সেইটো কতই নাপায় চুমহঁত যিহেতু আহিছিল অকণমান সময়ৰ কাৰণে আৰু সিহঁত থাকে গুৱাহাটীত যিহেতু ধানৰ খেতি দেখিবলৈ নাই কাৰণ চিটিত থাকে যিহেতু
সেইকাৰণে তাক ধানৰ খেতিখিনি দেখুৱালোঁ আৰু কেনেকৈ ধান চান এনেকৈ হয় সেইটো দেখুৱালোঁ তো আপোনালোকেও যদি চিটিত থাকে বা টাউনত থাকে এনেকৈ ল'ৰা ছোৱালীক দেখুৱাবচোন এদিন লৈ যায় কিমান আৰু একলন্দত নিব সেইকৈ বহুখিনি ব্যস্ততাৰ মাজত অকণমান এটা সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ বাই বাই